वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈকে মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 17 বহাগ বৃহস্পতিবাৰ 1432 ভাস্কৰাব্দ আৰু ইংৰাজীৰ 1 মে 2025 চন ভাৰতীয় 11 বহাগ আৰু মোং 2 জেলহত। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 4:46:40 আৰু সূৰ্যাস্ত সন্ধ্যা 5:49 7 ব্ৰহ্ম মুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনিয়ে যোগ সাধনা জপ তপ বীজ মন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল শুক্লা চতুৰ্থী তিথি দিনৰ 11:24:12 আজিৰ নক্ষত্ৰ হ'ল মৃগশিৰা দিনৰ 2:20:54 পৰ্যন্ত আছে। আজিৰ যুগ হ'ল অতি গণ্ড যুগ আৰু দিনৰ 8:34:06 কৰণ হ'ল বৃষ্টিকৰণ। আৰু অতিগণ্ড যুগৰ পাছত আচলতে তাৰপাছত সুকৰ্মা যুগ হয়, গতিকে 8টা বজাৰ পাছত সুকৰ্মা যুগ হ'ব, মানে 8:34:06 সুকৰ্মা যুগ, এইটো ভাল যুগ। আৰু অতিগণ্ড অৰ্থাৎ অতিগণ্ড যুগত জন্ম জাতক তেওঁ ঠগ প্ৰবঞ্চনাৰ বলি হ'ব লগা হয় আৰু নিজৰ কাৰণে ভাল, কিন্তু আনৰ ক্ষেত্ৰত তেওঁ বেছি বিবেচনা কৰিব নোৱাৰে আৰু নিজৰ চিন্তক হয়, মাতৃৰ কষ্টদাতাও হয়, কিন্তু শুভ কামত এই যুগ বৰ্জন কৰক। আৰু এতিয়া চাওক আজিৰ গ্ৰহগণৰ অৱস্থান। আজি ৰবি বহি আছে মেঘ ৰাশিত আৰু মংগল বহি আছে নিচস্থ হৈ কৰ্কট ৰাশিত, বুধ শুক্ৰ শনি ৰাহু মীন ৰাশিত, বৃহস্পতি বৃষভত, কেতু আছে কন্যাত আৰু চন্দ্ৰ আজি বহি আছে মিথুন ৰাশিত। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব মিথুন ৰাশি বৈশ্যবৰ্ণ, মতান্তৰে শূদ্ৰবৰ্ণ, মহেন্দ্ৰ যুগ দেৱগণ, কুকুৰৰ অস্থি অষ্টোত্তৰী ৰবি আৰু বিংশোত্তৰী মংগলৰ দশা। দিনৰ 2:20:54 নৰগণ, সাপৰ অস্থি অষ্টোত্তৰী চন্দ্ৰ আৰু বিংশোত্তৰী ৰাহু দশা। আৰু আজি আদ্য ঋতু হ'লে 7 দিনীয়া প্ৰতিহিতা যুগ, মতান্তৰে 7 দিনীয়া কান্তা যুগ। দিনৰ 2:20:54 7 দিনীয়া কান্তা যুগ, মতান্তৰে 15 দিনীয়া বেচা যুগ। মৰণত দুখ নাই, যাত্ৰা আজি নাই, পাপ যোগ দুখ। আৰু দিনৰ 11:24:12 সিদ্ধি যুগ, যাত্ৰা শুভ, দক্ষিণে নাই। আৰু দিনৰ 2:20:54 যাত্ৰা নাই, নক্ষত্ৰ দোষ। আৰু যিহেতু আজি বৃহস্পতিবাৰ, কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখত কেইটামান জিৰা আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰি সোঁ ভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আৰু আজি শুভ কৰ্ম দিনৰ 11:24:12 আৰু 2:20:54 সময়ৰ ভিতৰত দিৰাগমন, সীমান্তোন্নয়ন, জাতকৰ্ম, নামাকৰণ, নিষ্ক্ৰমণ, মুখান্নপ্ৰসন্ন, চূড়াকৰণ, কৰ্ণবেদ, দীক্ষা, গৃহাৰম্ভ, গৃহপ্ৰৱেশ, ৰত্নধাৰণ, দেৱগৃহ আৰম্ভ, দেৱগৃহ প্ৰৱেশ, দেৱতা প্ৰতিষ্ঠা, শিৱ প্ৰতিষ্ঠা, জলাশয় আৰম্ভ, দেৱতা গঠন, বিষ্ণু প্ৰতিষ্ঠা, নাও সজা, নাও যাত্ৰা, গ্ৰহ পূজা, শান্তিস্তয়ন, হালযাত্ৰা, গুটি সিঁচা, গছ ৰোৱা, ধান কটা, ধান বোৱা আৰু কিনা বেচা, বেহা বেপাৰ, শিল্পকৰ্ম আৰম্ভ, দোকান নাট্য আৰম্ভ, ঔষধকৰণ, সেৱনৰ ক্ষেত্ৰত শুভ যুগ। আৰু গৰ্ভধানো আজি শুভ। যোগিনী নৰিত্ৰ কোণত আৰু দিনৰ 11:24:12 দক্ষিণে। খাদ্যত আজি মূলা আৰু দিনৰ 11:24:12 বেল খোৱা নিষেধ। আজিৰ কালবেলাৰ সময় হ'ল দিনৰ 2:34:15 পৰা 4:11:41 আৰু কাল ৰাত্ৰি নিশা 11:19:23 পৰা 12:41:57। গতিকে বৰ্জন কৰক সকলো মাংগলিক কাৰ্য, শুভ যাত্ৰা আদিৰ ক্ষেত্ৰত এই কালবেলা আৰু কালৰাত্ৰিৰ সময়খিনি। আৰু আজিৰ মহেন্দ্ৰ যুগ হ'ল ৰাতিপুৱা 6:33 11:10 পৰা 12:37 আৰু অমৃত যুগ ৰাতি আবেলি সময়ত 3:15 পৰা 5:52
ৰাতি 6:37 পৰা 8:25 আৰু 11:40 পৰা 1:55 3:16 পৰা 4:46 এই অমৃত যোগ আছে। গতিকে যিকোনো মাংগলিক যাত্ৰা শুভ কাৰ্য আদিৰ ক্ষেত্ৰত অতি উত্তম। আজিৰ মহেন্দ্ৰ যোগ হ'ল দিনৰ 6:33 আছে আৰু 10:01 পৰা 12:37 অমৃত যোগ দিনৰ 3:15 পৰা 5:55 আৰু ৰাতি 6:37 পৰা 8:25 11:40 পৰা 1:55 3:16 পৰা 4:46 এই অমৃত যোগ। গতিকে যিকোনো মাংগলিক যাত্ৰা শুভ কাৰ্য আদিৰ ক্ষেত্ৰত অতি উত্তম এই অমৃত যোগ। আজি চতুৰ্থীৰ একদিষ্ট সন্দীপন, পঞ্চমীৰো একদিষ্ট সন্দীপন। ঢাপকটা সত্ৰাধিকাৰ ৰামপ্ৰসাদ গোস্বামী, পলাশবাৰী হুদুংপুৰৰ জ্যোতিষী ভোগীনাথ দেৱ শৰ্মা, নতুন কমলাবাৰী সত্ৰৰ মণিৰাম গায়নাচাৰ্য বুঢ়া ভকত আৰু মাজিকুছিৰ কামদেৱাল সত্ৰৰ সত্ৰাধিকাৰ দেৱেন্দ্ৰনাথ গোস্বামী প্ৰভুৰ তিৰুভাৱ তিথি। জগতগুৰু শংকৰাচাৰ্যৰ আজি জন্মতিথি আছে। ধলৰ সত্ৰত লক্ষীকান্ত দেৱ, গোলাঘাট বাজেঙনি এলেঙি সত্ৰত দুৰ্গাদেৱ, গোলাঘাট বাজেঙনি এলেঙি সত্ৰৰ হেমপ্ৰভা আই, গোলাঘাট বাজেঙনি এলেঙি সত্ৰত হেমপ্ৰভা আই আৰু আদি এলেঙি সত্ৰত দুৰ্গাদেৱৰ তিৰুভাৱ তিথি। তামোলপুৰৰ মহাপ্ৰভু শ্ৰী শ্ৰী কৃষ্ণৰ মন্দিৰৰ বাৰ্ষিক ধৰ্মীয় মহোৎসৱ আছে আজি 1 মে শ্ৰমিক দিৱস। আৰু এতিয়া চাওঁ আহক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি আজি ৰাশিফল। মেঘ সুখ্যাতি লাভ, বিদ্যা চৰ্চাত শুভ, মিথুন শিক্ষাত বাধা, কৰ্কট মানহানি, সিংহ ভ্ৰাতাৰ অসুখ, কন্যা সন্তান লাভ, তুলা ব্যৱসায়ত জটিলতা, বৃশ্চিক স্বাস্থ্যৰ হানি, ধনু মান বৃদ্ধি, মকৰ বাস্তৱ ৰূপায়ণ হ'ব, কুম্ভ বিদেশ যাত্ৰা, মীন প্ৰেম বিবাহত শুভ। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।